আৰৱ আলীৰ একাউণ্টৰ পৰা প্ৰবঞ্চকে লুটি নিলে নগদ 5,15,000 টকা। ঋণৰ বোজা সহিব নোৱাৰি মূৰে কপালে হাত দিছে আৰৱ আলীয়ে। সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত বজালবাৰী অঞ্চলৰ মহম্মদ আৰৱ আলী নামৰ এজন যুৱকৰ একাউণ্টৰ পৰা প্ৰবঞ্চকে লুটি নিলে নগদ 5,15,000 টকা। জানিব পৰা তথ্যমতে মহম্মদ আৰৱ আলী এজন তামোল পাণৰ সাধাৰণ বেপাৰ কৰি চলি ফুৰা যুৱক। আৰৱে সৰুপথাৰ নগৰস্থিত ICICI বেংকৰ পৰা যোৱা জানুৱাৰী মাহত 1,90,000 টকাৰ এটি পাৰ্চনেল লোন লৈছিল। কিন্তু লোন লৈ মাত্ৰ 4টা কিস্তি পৰিশোধ কৰাৰ পিছতে কোনো প্ৰবঞ্চকে অনলাইন যোগে একাউণ্টটো হেক কৰি মুঠ 94,000 টকা লৈ যায়। পিছত তেওঁ উক্ত ঘটনাৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰত গোলাঘাটৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত অভিযোগ দাখিল কৰে। আৰৱৰ সেই দুখ মাৰ নৌযাওঁতে পুনৰ এক প্ৰবঞ্চনাৰ বলি হ'ল তেওঁ। তেওঁৰ অভিযোগ মতে সৰুপথাৰ নগৰৰ ICICI বেংকে আৰৱক পুনৰ এক CC লোনৰ অফাৰ আগবঢ়ালে। সৰুপথাৰ নগৰৰ ICICI বেংক শাখাৰ পৰা আৰৱক ফোন কৰি ঘৰৰ পৰা মাতি নি এই CC লোনৰ অফাৰৰ বিষয়ে অৱগত কৰে। আৰৱে প্ৰথমে সেই লোন ল'বলৈ অমান্য হৈছিল যদিও পিছত বেংকৰ ফালৰ পৰা এটি নতুন একাউণ্ট খুলি যোৱা এপ্ৰিল মাহৰ 28 তাৰিখে উল্লেখিত CC লোনৰ নামত তেওঁক মুঠ 4,70,000 টকা আগবঢ়ালে। কিন্তু আৰৱৰ ভাগ্যত সেই ধনৰাশি ব্যৱহাৰ কৰাৰ সুযোগ নাছিল। তেওঁৰ অভিযোগ মতে পুনৰ তেওঁৰ একাউণ্টৰ পৰা কোনো প্ৰবঞ্চকে অনলাইন যোগে মুঠ 4,21,000 টকা সৰলকি কৰি নিলে। ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁ বেংক আৰু আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে দৌৰি সদুত্তৰ নোপোৱাত শেষত উক্ত ঘটনাৰ সন্দৰ্ভত পুনৰ গোলাঘাট চাইবাৰ ক্ৰাইম শাখাত গোচৰ দিয়ে। মই 2025 চনত একাউণ্ট এটা খুলিছিলোঁ ICICI বেংকত আৰু তাৰপিছত 2026 চনৰ 1 জানুৱাৰীত মই পাৰ্চনেল লোন এটা লওঁ আৰু এই পাৰ্চনেল লোনৰ 2-3টা কিস্তি দিওঁ আৰু তাৰপিছত 1 এপ্ৰিলৰ দিনা মোৰ একাউণ্টৰ পৰা 94,000 ফ্ৰড হৈ যায় আৰু মই সেই ফ্ৰড হোৱাৰ পিছত মই বেংকলৈ যাওঁ আৰু বেংকত যোৱাৰ পিছত মই থানাত এজাহাৰ দিব যাওঁ। থানাত এজাহাৰ লোৱা নাই আৰু 24 ঘণ্টাৰ ভিতৰতে মই চাইবাৰ ক্ৰাইমত এপ্লিকেশ্যন দিওঁ। চাইবাৰ ক্ৰাইমৰ পৰা মোক একনলেজ নাম্বাৰ এটা দিয়ে 3040626000 5335310 একনলেজ নাম্বাৰ এটা দিয়ে আৰু সেই একনলেজ নাম্বাৰ দিয়াৰ কিছুদিনৰ পিছত মোক বেংকৰ এমপ্লয়ে মোক মাতি নিয়ে আৰু মোক কয় এই ICICI বেংক সৰুপথাৰ ব্ৰাঞ্চত মোক মাতি নিয়ে আৰু মোক কয় আপোনাৰ অফাৰ এটা আছে CC লোনৰ আৰু মই সেই CC লোন নলওঁ বুলি কওঁ। তাৰপিছত মোক 20 তাৰিখে আকৌ কয় আপুনি নতুন একাউণ্ট এটা খুলি দিম আপোনাৰ নামত আৰু আপোনাক CC লোন এটা দি দিম। তাৰপিছত হয় ফোন কৰি মোক মাতি নিছিলে আৰু মাতি নিয়াৰ পিছত কৈছিলে মোৰ অফাৰ এটা আছে। হয় তাৰপিছত লোনটো মোক 4,70,000 টকাৰ লোন এটা দিয়ে। অডি একাউণ্ট এটা খুলি লোন দিয়ে CC লোন। তাৰপিছত মই এসপ্তাহমান মানে সৰু সুৰা দুটামান ট্ৰেঞ্জেকশ্যন কৰোঁ। তাৰপিছত মোৰ 9 এপ্ৰিলৰ দিনা মোৰ একাউণ্টৰ পৰা 4,21,000 টকা প্ৰবঞ্চকে আকৌ লৈ যায়। তাৰপিছত মই এই চাইবাৰ ক্ৰাইমত মই 48 ঘণ্টাৰ পিছত মই গম পাওঁ আৰু চাইবাৰ ক্ৰাইমত মই এপ্লিকেশ্যন দিওঁ। তাৰপিছত মই থানালৈ যাওঁ। থানাত এজাহাৰ নালাগে বুলি কয় আৰু মোক মোৰ সকলো ষ্টেটমেণ্ট লৈ মোক ঘৰলৈ পঠিয়াই দিয়ে। তাৰপিছত বেংকত সুধিছোঁ। বেংকত সোধাৰ পিছত মোক ক'লে যে আগত আপুনি Google Pay UPI ইউজ কৰিছিলে সেইটো কাৰণে ফ্ৰড হ'ল। এতিয়া আমাৰ iMobile ইউজ কৰিলে আপোনাৰ কোনো ধৰণৰ একো নহয়। তাৰপিছতো মোৰ 4,21,000 টকা প্ৰবঞ্চকে টানি নিয়ে। তাৰপিছত মই SP অফিচলৈ যাওঁ। SP অফিচত সকলো ষ্টেটমেণ্ট লোৱাৰ পিছত মোৰ নিকটৱৰ্তী থানা উৰিয়ামঘাটলৈ পঠিয়াই দিয়ে।
হ'লেও আজিলৈকে মই বেংকৰ ফালৰ পৰা হওক বা থানাৰ ফালৰ পৰা হওক কোনো ভাল উত্তৰ পোৱা নাই। সেয়েহে মোৰ বেংকৰ ওপৰত সন্দেহ হৈছে। আজিলৈকে মোক যিটো আপোনাৰ যেনেকৈ এবাৰ নহয় দুবাৰকৈ যে আপোনাৰ টকা প্ৰবঞ্চকে লৈ গ'ল, তাত হয়। কিবা আপোনাক কিবা ধৰণৰ লিংক দিছিলে নেকি? মোক তেনেকুৱা কোনো ধৰণৰ লিংক দিয়া নাই। মই কোনো ধৰণৰ আপোনাৰ UPI একাউণ্টৰ পৰা এনেকৈ পইচা নাইকিয়া হৈ গ'ল? এনেকৈ পইচা নাইকিয়া হৈ গৈছে। মই কোনো OTP শ্বেয়াৰ কৰা নাই। তাৰপিছত মই SBI এই মোৰ মানে বেংকৰ ওপৰত সন্দেহ হৈছে। মোৰ আগতে এবাৰ ফ্ৰড হৈ যোৱাৰ পিছতো মোক CC লোন এটা জোৰ কৰি দিয়ে আৰু তাৰপিছত মোৰ একাউণ্টৰ পৰা 4,21,000 টকা নাইকিয়া হৈ যায়। সেয়েহে 4,21,000 যেতিয়া প্ৰবঞ্চকে লৈ গ'ল তাৰপিছত বেংকৰ লগত যোগাযোগ কৰিছিলে? তাৰপিছত বেংকৰ লগত যোগাযোগ কৰিছোঁ। তাৰপিছত কৈছে টেম্পৰলি ক্ৰেডিট হৈছে আপোনাৰ একাউণ্টত 4 লাখ টকা, আপুনি সেই পইচাটো পাই যাব, এতিয়া কেছ চলি আছে। কিন্তু আজিলৈকে কোনো মানে মেইন বেলেঞ্চত পইচা সোমোৱা নাই। কিমান দিন হ'ল এইটো? আজি আপোনাৰ 12-13 দিনমান হৈ গ'ল। নহয়, লোনটো দিয়া কিমান দিন হ'ল? লোনটো দিছিলে আপোনাৰ CC লোনটো 28 তাৰিখ, আজি এমাহ হ'ল। এমাহ হ'ল। ফ্ৰড কৰাৰ পিছত মানে তেওঁলোকে তেনেকৈ ক'লে? ফ্ৰড কৰাৰ পিছত তেওঁলোকে ক'লে যে আপোনাৰ মানে আগত ফ্ৰড কৰাৰ পিছত আপোনাক কৈছে যে টেম্পৰলি ক্ৰেডিট হৈ গৈছে আপোনাৰ একাউণ্টত, এতিয়া আপুনি চিন্তা কৰিব নালাগে, কেছ চলি আছে, কেছ শেষ হোৱাৰ পিছত আপোনাৰ পইচাটো সোমাই যাব। আৰু আপুনি যিহেতু চাইবাৰ ক্ৰাইমত কেছ দিছিলোঁ, তেখেতসকলে মানে যিটো একাউণ্টত পইচাটো সোমাইছে আপোনাৰ একাউণ্টৰ পৰা যে য'লৈ পইচাটো গ'ল সেইবিলাক কিবা তথ্য দিছে নেকি? তথ্য দিছে সেইবিলাক। ক'ৰ হয় মানুহজন? মানুহজন হয় আপোনাৰ অভিজিত দাস। একাউণ্টটো মোক মানে ক'লে বেংকৰ পৰা মোক এই আপোনাৰ IFC কোড চেক কৰি ক'লে যে ছেকেণ্ডাবাদৰ একাউণ্ট হয় আৰু বাকীটো নাজানো বুলি ক'লে। তাৰপিছত আপোনাৰ এই চাইবাৰ ব্ৰাঞ্চত গোলাঘাটত মই যেতিয়া গ'লোঁ, তাৰপিছত মোক এই ষ্টেটমেণ্ট উলিয়াই দিলে। ষ্টেটমেণ্ট উলিয়াৰ পিছত আৰু মোক ক'ৰ হয় সেইটো কোৱা নাই, খালি একাউণ্টটো আপোনাৰ মানে গুৱাহাটীৰ হয় বুলি ক'লে। তাৰপিছত কথাবিলাকত মই বহুত লৰ পালোঁ। লৰ পোৱাৰ পিছত মই মানে মেডিয়াৰ কাষ চাপিলোঁ আৰু মেডিয়াৰ জৰিয়তে মই পুলিচৰ উচ্চ পদস্থ বিষয়া, বেংকৰ উচ্চ পদস্থ বিষয়া আৰু চৰকাৰক কাটৰ অনুৰোধ কৰিছোঁ, মোক যাতে এই পইচাখিনি ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়ে। আপুনি এনে কি কৰে কাম হিচাপে? মই সৰু সুৰা পাণ তামোলৰ ক্ষুদ্ৰ ব্যৱসায় এটা কৰোঁ আৰু সেইমতে যেনে তেনে ঘৰ চলাই আছোঁ। পৰিয়াল কিমান মানুহ আছে আপোনাৰ? মই বৰ্তমান বিয়া পতা নাই। মোৰ দাদা 2জন আৰু বৌ 2জনী আৰু ভতিজী ছোৱালী এজনী আছে। আপুনি মানে ব্যৱসায় কৰিয়ে চলি আছিল? হয়, মই সৰু সুৰা ব্যৱসায় এটা কৰি চলি আছোঁ। যদি পইচাটো নাপায় আপুনি কি কৰিব? এতিয়া পইচাটো নাপালেতো মোৰ আৰু ছুইচাইডৰ বাহিৰে মোৰ বেলেগ একো উপায় নাই। মই যিহেতু বেংকৰ পৰা যিমান দিন পইচাটো বেংকত নাথাকে সিমান দিন মই ইণ্টাৰেষ্ট দিয়ে থাকিব লাগিব আৰু ইণ্টাৰেষ্ট মই ক'ৰ পৰা দিম, মোৰ মানে ইনকামো নাই। সেয়েহে মই কাটৰ অনুৰোধ কৰিছোঁ যাতে মোক পইচাখিনি ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু দোষীক উচিত শাস্তি দি মোক ন্যায় দিয়ে যেন। ফ্ৰড হ'ল আপোনাৰ এইটো মে' মাহৰ ফাৰ্ষ্ট উইকতে হৈছিলে চাগে, একজেক্ট ডেটটো মোৰ মনত নাই। ফ্ৰড হৈছিলে মানে তাৰ অনলাইন ফ্ৰড হ'ল। বেচিকেলি মানে তাৰ মোবাইলটো পূৰা হেক কৰি দিছিলে হেকাৰে। এপ এটা দুটা থাকে, আজিকালি বহুত এপ ওলাইছে, তো এইটো এপৰ পৰা মানে আপোনাৰ মোবাইল মানে বেলেগে হেক কৰি আপোনাৰ চব ট্ৰানজেকশ্যন কৰিব পাৰে বা মোবাইলত যি মানে আপোনাৰ আছে ছাপ'জ মেছেজ, এভৰি অনলাইন যি আছে চব উইদাউট মানে কাষ্টমাৰ নয়িং মানে এইটো কৰিব পাৰে বস্তুটো। তো এইটো হিচাপতে তাৰ কি হ'ল, তাৰ মানে চব একাউণ্টৰ পৰা আমাৰ যোনটো বেংকিং এপ আছে, এইটো একাউণ্টৰ পৰা এপৰ পৰা তাৰ পইচা অনলাইন ফ্ৰড হৈ আই থিংক 4 লাখ ছামথিং আপোনাৰ পৰা ওলাই গ'ল মানে একাউণ্টৰ পৰা। আৰু এইটো আছিলে কাষ্টমাৰ য'ত পঠাইছিলে তাৰ নাম অভিজিত দাস আছিলে। আৰু অভিজিত দাস মানে আমাৰ মানে ষ্টেটমেণ্ট ৱাইজ আমি দেখিছোঁ কাষ্টমাৰ একাউণ্টৰ ষ্টেটমেণ্ট আছিলে অভিজিত দাসৰ, আৰু তাৰ একাউণ্ট আছিলে উজ্জীৱন ফাইনেন্স বেংকৰ। তো কোনটো একজেক্ট এৰিয়াৰ মানে হায়দৰাবাদ লোকেশ্যনৰ আছিলে মই দেখা মতে। তাৰপিছত আপোনাৰ এইটো হ'ল কি, এইটো হোৱাৰ পিছতে মানে আমাৰ বেংকত আহিছিলে, তো আমি লগে লগে আমি যোনটো আমাৰ কাষ্টমাৰ কেয়াৰ এদিনা ব্ৰাঞ্চ বন্ধ থাকে, ছেটাৰডে ছানডে তাৰ এইটো কেছটো হৈছিলে।
তাৰপিছত ই কি ক'লে আমাৰ ব্ৰাঞ্চৰ পৰা মানে তাৰ অনলাইন এইটো হোৱাৰ পিছতে অনলাইন আমাৰ এটা কাষ্টমাৰ কেয়াৰ নাম্বাৰ দিয়া থাকে, তাৰ পৰা ই একাউণ্টটো আমাৰ ইয়াৰ পৰা ব্লক কৰি দিছে, মানে তেতিয়া একো ট্ৰানজেকশ্যন কৰিব নোৱাৰে ব্লক কৰাৰ পিছত। তো এইটোৱে হ'ল মানে কেছটো। তো আমি তাক গাইড কৰি দিছিলোঁ কেনেকুৱা কি কৰিব লাগে। তো চাইবাৰ ক্ৰাইমত এটা এজাহাৰ দিব দিছিলোঁ। তো তেখেতে আপোনাৰ গোলাঘাট SP অফিচত গৈ মানে এজাহাৰ দিছে। তো এতিয়া ইহঁতে ইনভেষ্টিগেশ্যন কৰিব, মানে আমাৰ বেংকিঙৰ পৰা যি সহায় লাগে বা সহযোগিতা আমি কৰি দিম, যি লাগে ডকুমেণ্টছ বা ষ্টেটমেণ্ট লাগে আমি চব প্ৰভাইড কৰি দিম। কথা আছে যে কাষ্টমাৰজনে যিটো আমাক মানে কৈছে যে তেওঁ প্ৰথমতে এটা লোন আছিলে, তাৰে 3-4টা EMI মৰাৰ পিছতে তেওঁৰ সেই বাকী যিখিনি পইচা আছিলে একাউণ্টত, সেই পইচাখিনি ফাৰ্ষ্ট টাইম তেওঁৰ ফ্ৰড হৈ গ'ল। অলৰেডি কোনোবা হেকাৰে তেওঁৰ পইচাখিনি উলিয়াই ল'লে। তাৰপিছত আকৌ আপোনালোকৰ ব্ৰাঞ্চৰ ফালৰ পৰা কল কৰি তেখেতক এটা CC লোন দিয়াৰ ব্যৱস্থা কৰিছিলে, যে এবাৰ ফ্ৰড হৈ যোৱা। আৰু আপোনালোকৰ এজন মানে কাষ্টমাৰজনৰ যিহেতু আৰ্থিক অৱস্থা ভাল নহয়, সাধাৰণ ব্যৱসায় কৰি থকা মানুহজনক এনেকৈ CC লোনটো আপোনালোকে কিহৰ ওপৰত ভিত্তি কৰি? আমাৰ মানে টোটেলি ট্ৰানজেকশ্যন বেচিছৰ ওপৰত CC লোন হয়, আৰু কাষ্টমাৰ মানে যোন ভাল কাষ্টমাৰ হয় তেখেতেৰে লোনটো আহে, প্ৰি এপ্ৰুভ লোন, উইদাউট ডকুমেণ্ট লোন হয়। তো আমি এইটো মানে ডকুমেণ্টছ একচুৱেলি কাষ্টমাৰক পূৰা ফুল ছাপৰ্ট, মানে উইদাউট কাষ্টমাৰ কনচাৰ্ণ আমি লোনটো দিব নোৱাৰোঁ, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা হ'ল তেখেতৰ লোন যোনটো ফাৰ্ষ্ট লোন আছিলে এইটো ভালকৈ চলাই আছিলে, এইটো আপোনাৰ জানুৱাৰী মাহতে লোৱা। তো তাৰপিছত মে' মাহত তাৰ এইটো এপ্ৰিল মাহত আই থিংক ফাৰ্ষ্ট কেছ হৈছিলে, যোনটো তাৰ একাউণ্টৰ পৰা এইটো কাটি গৈছিলে। ছেকেণ্ড থিং, তাৰ একাউণ্টটোত যোনটো আপোনাৰ লোন একাউণ্ট আছিলে এইটো বেলেগকৈ লোন একাউণ্ট, টোটেলি বেলেগকৈ আছিলে। তাৰপিছত তাৰ মানে মই আগত যেনেকুৱা কৈছিলোঁ আপোনাৰ তাৰ মোবাইলটো হেক হৈ গৈছিলে। মোবাইলটো হেক হোৱাৰ পিছত মানে আমি দেখিছোঁ মানে যেতিয়া এবাৰ আহিছিলে প্ৰথম অৱস্থাত যিহেতু অলৰেডি এবাৰ তেওঁৰ একাউণ্টৰ পৰা পইচা হেক হ'ল, গতিকে সেই সময়ত আপোনালোকে গম পোৱা নাছিল যে তেওঁৰ মোবাইলটো হেক হৈছে? নাই, তেতিয়া আমি গম পোৱা নাছিলোঁ। তেতিয়া আমাক একো দিলে যে নাই, এইটো মানে লোন দিছিলোঁ আমি মানে, কিন্তু তেখেতে আমাৰ একো কোৱা নাই কি লোন বা কি কেনেকুৱা কি হৈছিলে, বা মানে গুগল পে'ও চলাই আছিলে, গুগল পে' এইটো ছাইডো চলাই আছিলে। তো এইটো কেছটো বেলেগ হয়, মানে যাৰ ফাৰ্ষ্ট এইটো যোনটো লোনটো মানে হৈছে, কিন্তু নেক্সট টাইম যোনটো আপোনাৰ লোন হৈছে কাষ্টমাৰ মানে নিজে এগ্ৰী হৈ লোনটো লোৱা হৈছে। মানে আমি এনেকুৱা নহয় কি কাষ্টমাৰক মানে যোন কাষ্টমাৰে চবকে দিব পাৰোঁ, যাৰ প্ৰি এপ্ৰুভ আহে লোন এইটো হিচাপতে আমি কাষ্টমাৰক দিওঁ। মানে ছাপ'জ কাষ্টমাৰক আমাৰ যি কাষ্টমাৰ চবকে আমি ফোন কৰোঁ, আৰু কাষ্টমাৰ ন' ক'লে ন' লোন আমি কেনেকুৱা দিম, ন' ক'লে, আৰু য়েছ ক'লে য়েছ, কাষ্টমাৰ যদি এগ্ৰী হয় তেনেহ'লে আমি লোনটো দিব পাৰিম। এতিয়া আৰু এটা কথা কওঁ আপোনাক, এতিয়া যিহেতু কাষ্টমাৰজন আৰ্থিকভাৱে একেবাৰে দৰিদ্ৰ, তেওঁ সাধাৰণ তামোল পাণৰ ব্যৱসায়, বজাৰত ব্যৱসায় কৰি পেলাই চলি থকা মানুহ, তেনে এজন মানুহে এতিয়া দুটাকৈ লোনৰ EMI মৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ব্ৰাঞ্চৰ ফালৰ পৰা কিবা ষ্টেপ ল'ব নি, যে তেওঁৰ সেই পইচাটো এমাউণ্টটো ৰিকভাৰীৰ ক্ষেত্ৰত এইটো যেখেতে আপোনাৰ অলৰেডি চাইবাৰ ক্ৰাইমত দিয়া হৈছে, ইহঁতে ইনভেষ্টিগেশ্যন কৰি, মই চাইবাৰ ক্ৰাইমৰ কথাটো আচ্ছা, আমাৰ তাৰপিছত মানে আমাৰ ষ্টেপ মানে অলৰেডি আমাৰ ফালৰ পৰা আপোনাৰ এইটো অলৰেডি SR ৰেজ কৰা আছে, ঠিক আছে। আমি যিমান আমাৰ অলৰেডি আমাৰ RH বছ আহিছিলে, তো ইহঁতিকো আমি এইটো ইণ্টিমেট কৰা হৈছে কি এনেকুৱা কেছ হৈছিলে, বা ছাৰৰ লগতো কথা পাতিছে বছ, মানে যোন ৰিজনেল হেড, তো তেখেতৰ লগতো আমি কথা পতাই দিছোঁ। তো মানে কৈছোঁ আৰু আপোনাৰ যিটো আমিও আমাৰ ইয়াৰ পৰা ছাইডৰ পৰা চাই দিম কিবা এইটো কি কৰিব, বা EMIৰ কাৰণে আমি এইটো অলপ এক্সটেঞ্চো কৰিব পাৰিম, মনিটৰিং পিৰিয়ড দিব পাৰিম কি এনেকুৱা টাইম দি মানে আপুনি লাহে লাহেকৈ দিয়ক বা কিবা। কিন্তু এইটো ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন কি হয় এইটো পিছতে আমি গম পাম কেনেকৈ।